students. Today I am going to take a class on English grammar. My topic is simple sentence, simple, compound and complex sentence. Simple, compound and complex sentence. Already moi sentence সম্পর্কে তোমালোকক এটা ধাৰণা দি থৈছো আগৰ ক্লাছত phrase and clause সম্পৰ্ক কৈছো phrase আৰু clause ৰ মাজৰ সম্পৰ্ক আৰু লগতে phrase আৰু clause ৰ লগত sentence ৰ সম্পৰ্কৰ যেটো ক্লাস কৰিছিলো সেই ক্লাসটোত অলৰেডি মই simple, compound আৰু complex sentence ৰ ধাৰণা এটা জাস্ট দি থৈছিলো কিন্তু আজি মই simple sentence, compound sentence আৰু complex sentence ৰ মাজৰ যেটো সম্পৰ্ক আছে তাৰ ওপৰত মই ডিটেইলছত তোমালোকক বুজাই যাম। এটা simple sentence কি, compound sentence কি আৰু complex sentence কি আমি কেনেকৈ আইডেন্টিফাই কৰিম, simple, compound বা complex আমি কেনেকৈ আইডেন্টিফাই কৰিম, কেনেকৈ চিনি পাম ইটো সেন্টেন্স আৰু ইটো সেন্টেন্সৰ মাজত যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো আমি কেনেকৈ ৰিকগনাইজ কৰিম গতিকে এই ডিফাৰেন্স সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিম। সিম্পল সেন্টেন্স কম্পাউন্ড আৰু কমপ্লেক্সৰ পৰা কেনেকৈ ডিফাৰেন্ট বা কম্পাউন্ড সেন্টেন্স টু কমপ্লেক্স সেন্টেন্সৰ পৰা কেনেকৈ ডিফাৰেন্ট এই সম্পৰ্কে আজি ডিসকাস কৰিম এই ক্লাসটোত। এটা মই হিতনাখন এটা ধাৰণা দিছিলোৱে যে সিম্পল সেন্টেন্স মানে তাত এটা জাস্ট এটা ক্লজ থাকে। এটা ক্লজ মানে মই আগৰ ক্লাসটোত কৈছো ক্লজ মানে কি তাত এটা ফাইনিট ভাৰ্ব থাকিব, ফাইনিট ভাৰ্ব এটা থাকিব আৰু তাত এটা ক্লজ থাকিব। গতিকে simple sentence মানে হৈছে কি just one finite verb. Simple মানে কি, simple মানে হৈছে just one clause। যেতিয়া কেৱল এটা ক্লজ থাকিব হেতুকে আমি কম simple sentence। compound sentence টু কি কম আমি, compound টু কি হয় more than one clause, more than one clause আৰু complex sentence অটো কি, complex sentence অটো কি হ'ব more than one clause, more than one clause। গতিকে ক্লজ মানে আমি কিখন ক্লাছতে কৈছিলো যে ক্লজ মানে এটা ফাইনিট ভাৰ্ব থাকিব। গতিকে more than one clause হলে নিশ্চয়কৈ তাত more than one ফাইনিট ভাৰ্ব থাকিব। গতিকে এই দুইটাতে কি থাকিব more than one ফাইনিট ভাৰ্ব or more than one clause। তাত দুটা ক্লজও থাকিব পাৰে, তিনটাও থাকিব পাৰে, সেইটো ধৰা বন্ধা নিয়ম নাই। গতিকে এই দুটা ক্লজত আমাৰ এটা কনফিউজন আহিব। এইটো বাৰু আমি ডিস্টিংক্টলি গম পালো যে এইটো এই দুটাৰ পৰা ডিফাৰেন্ট যে তাত এটা ক্লজ থাকে। গতিকে এটা ক্লজ থাকে আৰু ইয়াত এটাতকে বেছিকে থাকে। গতিকে সিম্পল সেন্টেন্স টু কম্পাউন্ড আৰু কমপ্লেক্সতকৈ ডিফাৰেন্ট বুলি আমি গমেই পাই গলো। কিন্তু এতিয়া কম্পাউন্ড আৰু কমপ্লেক্স সেন্টেন্স টু কেনেকৈ দুইটা ডিফাৰেন্ট হয়, দুইটাত কি আছে more than one clause আছে। গতিকে এই দুটাক আমি আইডেন্টিফাই কৰাৰ ক্ষেত্ৰত অলপ আমাৰ ষ্টুডেন্ট বিলাকৰ কি হয় অলপ প্ৰবলেম আহি পৰে। গতিকে এতিয়া মই এই তিনিওটাৰ মাজৰ ডিফাৰেন্সটো ক'বলৈ যাওঁতে মই তোমালোকক এটা সুন্দৰ কাহিনীৰে কম আজি। মই ইয়াৰ ভিতৰত নুসুমাও, তোমালোকক জাষ্ট এটা কাহিনী কম। এটা কাহিনীটো ধৰা আমাৰ গাঁৱত এখন গাঁৱত ধৰা তিনিটা পৰিয়াল আছে। তোমালোকৰ পৰিয়াল সম্পৰ্কে সবেই জানা, তিনিটা পৰিয়াল আছে। তাৰে এটা পৰিয়ালত এজন ধৰা হেড মুৰব্বী, আমাৰ সবৰে পৰিয়ালৰ কি থাকে মুৰব্বী থাকে। এটা পৰিয়াল ধৰা ৰামৰ পৰিয়াল বুলি ধৰি ললো, সেইটো পৰিয়ালৰ তেৱেই মানে হেড অফ দা ডিপাৰ্টমেন্ট, মানে সিহঁতৰ ফেমিলিটোৰ তেওঁ হেড মুৰব্বী। গতিকে সেইটো এটা নেক্সট তেওঁৰ কাষত আৰু এটা পৰিয়াল আছে, সেইটো পৰিয়ালত কি আছে দুটা আছে হেড, সিহঁতৰ সেই পৰিয়ালটোত মুৰব্বী দুটা আৰু দুইটাই কি কৰে, দুইটাই ইনকাম কৰে, স্বাৱলম্বী দিও সমানে ইনকাম কৰে। আৰু আন এটা পৰিয়াল আছে, সিহঁতৰ ঘৰতো মানে দুটা আছে মুৰব্বী,
সিহঁতৰ কিন্তু দুটা মুৰব্বী আছে যদিও এজনে ইনকাম কৰে অৰ্থাৎ স্বাৱলম্বী ফাইনেন্সিয়েলি তেওঁ মানে ইণ্ডিপেণ্ডেণ্ট হয় আৰু আনজন যিজন আছে মুৰব্বী সেইজন মুৰব্বী স্বাৱলম্বী নহয় মানে তেওঁৰ ইনকাম নাই প্ৰথম পৰিয়ালটো কি কৈছিলো ৰামৰ পৰিয়াল বুলি ক'লো ধৰা দ্বিতীয় পৰিয়ালটোত ধৰা তুমি এটা বেলেগ নাম দিব পাৰা হৰি আৰু যদু দিব পাৰা আৰু তৃতীয় পৰিয়ালটোতো আমি তেনেকে দুটা নাম দিব পাৰো গতিকে আমি তেনেকে তিনটা পৰিয়াল আমি জানো প্ৰথম পৰিয়ালটো কোনো প্ৰবলেম নাই তেওঁ নিজে ইনকাম কৰে নিজে খায় অকলে চলি আছে দ্বিতীয় পৰিয়ালটোত দুজন আছে হেড দুইটা ইনকাম কৰে দুইটাই একেলগে থাকে একেলগে একেটা কিচেনতে খায় সিহঁতৰ কোনো ধৰণৰ প্ৰবলেম নাই একেলগে চলি আছে একেটা কিচেনতে খায় দুয়োটা ইনকাম কৰে দুয়োটাই চলি আছে আকৌ তৃতীয় পৰিয়ালটোত কি হয় দুটা মুৰব্বী আছে কিন্তু এটা ইনকাম কৰে আনটো ইনকাম নকৰে এতিয়া মই তিনিটা পৰিয়ালৰ এটা পৰিয়ালক কৈছো প্ৰথম পৰিয়ালটো কি হ'ব প্ৰথম পৰিয়ালটোক মই কাৰ লগত কম্পেয়াৰ কৰিব পাৰো সিম্পল সেন্টেন্সৰ লগত মানে তেওঁৰ পৰিয়ালটো সিম্পল ইউনিট ফ্যামিলি গতিকে হেতু সিম্পল সেন্টেন্সৰ লগত কম্পেয়াৰ কৰিব পাৰো দ্বিতীয় পৰিয়ালটোক মই কাৰ লগত কম্পেয়াৰ কৰিব পাৰো কম্পাউণ্ড সেন্টেন্সৰ লগত দুইটাই সমানে ইনকাম কৰে দুইটাই একেলগে খাই আছে যদি সমানে ইনকাম কৰি চলি আছে কোনো কাৰো ওপৰত ডিপেন্ডেন্ট নহয় কোনো কাৰো ওপৰত নিৰ্ভৰ নকৰে দুয়ো বজাৰ কৰে দুয়ো কিন্তু একেলগে খাই যদি দুয়ো বজাৰ কৰে কাৰণ ডিপেন্ডেন্ট নহয় কিন্তু তৃতীয় পৰিয়ালটোত কি দুটা মুৰব্বী যদিও এটা ইনকাম কৰে আনটোই তেওঁৰ ওপৰত ডিপেন্ড কৰি চলি থাকে আনটোই যদি বজাৰ কৰি নানে এওঁ লঘন পৰিব একেটা কিচেনতে খাই যদিও তেওঁ যদি বজাৰ কৰি নানে এওঁ খাব নাপায় গতিকে তৃতীয় পৰিয়ালটোত এজনে আনজনক ওপৰত কি কৰে নিৰ্ভৰ কৰি চলে গতিকে তৃতীয় পৰিয়ালটোক মই কাৰ লগত তুলনা কৰিব পাৰো কমপ্লেক্স সেন্টেন্সৰ লগত এটা মই কিয় প্ৰথমটোক সিম্পলৰ লগত তুলনা কৰিলো দ্বিতীয়টোক কিয় কম্পাউণ্ডৰ লগত আৰু তৃতীয়টোক কিয় কমপ্লেক্সৰ লগত সেইখিনি এতিয়া মই তোমালোকক সুন্দৰকৈ বুজাই দিম এটা মই দ্বিতীয় পৰিয়ালটো ধৰা চলি আছে একেলগে সিহঁতৰ ধৰা এদিন মন গল যে আমি বেলেগ বেলেগকে খাওঁ দে সিহঁতে বেলেগ বেলেগকে খালেও সিহঁতৰ কোনো প্ৰবলেম নহব সিহঁতে নিজৰ এক্সিস্টেন্সটো মেইনটেইন কৰি চলিব পাৰিব নিজে নিজৰ পৰিয়ালটো চলাই নিব পাৰিব গতিকে সিহঁতৰ দুয়োটা পৰিয়ালে ফুললি মানে কি কোনো কাৰো ওপৰত নিৰ্ভৰ নকৰাকে ইণ্ডিপেণ্ডেন্টলি চলিব পাৰিব কিন্তু তৃতীয় পৰিয়ালটো ধৰা সিহঁত হেনেকুৱা পৰিয়ালৰ মাজত এনেই কাজিয়া চলিয়ে থাকে এটা ইনকাম কৰিব এটাই বহি খাব ধৰা গতিকে তেনেকুৱা ধৰণৰ পৰিয়ালত সদায় প্ৰবলেম চলে গতিকে সেই প্ৰবলেমটো চলে কাৰণে আমি নামে দিছো কমপ্লেক্স গতিকে সেই ফ্যামিলিটো কমপ্লেক্স ফ্যামিলিয়ে হয় গতিকে তেওঁলোকে যদি ধৰা ভাবে ইনকাম কৰাটোৰ সদায় এটা মনত এইটো লাগি থাকিব যে মই কিয় তেওঁ সদায় এনে খুৱাই থাকো গতিকে সিহঁতৰ মাজত ধৰা কাজিয়া লাগিল ফাট মেলিল লাগি পেলাই তেওঁলোকে ভাবিলে যে আমি এতিয়া কি খাম বেলেগকে খাম বেলেগকে খালে যেটো ইনকাম কৰে তেওঁৰ একো প্ৰবলেম নহব তেওঁ নিজৰ পৰিয়ালটো সুন্দৰকে ইণ্ডিপেণ্ডেন্টলি চলাই নিব পাৰিব কিন্তু হাহাকাৰ কাৰ লাগিব যেটোই তেওঁৰ ওপৰত ডিপেন্ড কৰি চলিছিল তেওঁৰ হাহাকাৰ লাগিব আল্টিমেটলি তেওঁৰ পৰিয়ালটোৰ এক্সিস্টেন্সটো নাইকিয়া হোৱা নিচিনা হ'ব তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব গতিকে এনেকে আমি এই তিনিটা সেন্টেন্সক বুজাই দিব পাৰিম এতিয়া চাবা সেই পৰিয়ালৰ লগত কেনেকৈ ইয়াত মিলি যায় মই তোমালোকক এক্সাম্পলেৰে বুজাই দিম এতিয়া আমি এক্সাম্পলৰ ফালে আগবাঢ়িম Ram is a good boy. ইয়াতে এটাই ফাইনাইট ভার্ব আছে এটা সাবজেক্ট আছে এটা অবজেক্ট আছে গতিকে এইটো এটা কি এইটোক আমি কি বুলি কম সিম্পল সেন্টেন্স তাৰ মানে এইটো এটা একক পৰিয়ালৰ নিচিনা একক পৰিয়ালত যেনেকৈ এজন হেড থাকে এইটো কি হেড ভাৰ্বটোক আমি সাধাৰণতে হেড হিচাপে ধৰো ফাইনাইট ভাৰ্বটো গতিকে ইয়াত এটাই হেড তাৰ মানে এজনী মুৰব্বী আৰু তেওঁ এটা ক্লজ তাৰ মানে এটা ফ্যামিলি এটা ভাৰ্বে চলাই আছে তাৰ মানে ইয়াতো এটা হেডে চলাই আছে ইয়াতে কি আমি ইউনিট ফ্যামিলি বুলি যদি ধৰো তাত কি থাকিব ওয়ান হেড কি থাকিব ওয়ান হেড
গতিকে এজন হেডে চলাব ইয়াতো এটা ফাইনিট ভাৰ্বে চলাব গতিকে এইটো এটা সিম্পল সেন্টেন্স মিলি গল গতিকে নেক্সট সেন্টেন্স এটা মই লম he is happy but poor এইটো এটা সেন্টেন্স আৰু মই ইয়াতে আৰু এটা সেন্টেন্স লওঁ he is ill so he cannot go to school he is happy but poor এইটো এটা সেন্টেন্স he is ill so he cannot go to school ইয়াতে এই সেন্টেন্সটো আমি কি পাইছো he is happy এইটো এটা ক্লজ পাইছো but poor এই but poor খিনিটো আমি এটা ক্লজেই পাইছো আসলতে ইয়াত কি but poor এখিনিত কি আছে হুমাই but he is poor কি হুমাই আছে ইয়াতে he is to ইয়াতে absent আছে ইয়াতে he is to absent আছে যেনেকৈ আমি মেথছত কমন ল ইয়াতো আমি he is to কমন লৈ থৈছো আগফালে দুবাৰ ৰিপিট কৰা নাই গতিকে এই দুটা ক্লজ এটা এই দুটা ক্লজক যদি এনেকৈ ভাঙি দিয়াও যায় তেতিয়া হলে দুইটা ক্লজেই সেপাৰেটলি চলিব পাৰিব সেপাৰেটলি দুইটা ক্লজৰে কি থাকিব এক্সিস্টেন্স থাকিব তাৰ মানে এই দুইটা ক্লজেই কি হ'ব প্ৰিন্সিপাল এই দুইটা ক্লজেই কি ক্লজ প্ৰিন্সিপাল প্ৰিন্সিপাল বা তোমালোকে ক'ব পাৰা ইন্ডিপেন্ডেন্ট যেনেকে আমাৰ দ্বিতীয় পৰিয়ালটোত কি আছিল দুজন হেড আছিল দুইটা হেডেই কি আছিল ইন্ডিপেন্ডেন্ট দুইটা হেডেই প্ৰিন্সিপাল আছিল আৰু ঠিক তেনেকে আমাৰ এই সেন্টেন্সটোতো দুটা ক্লজ পাইছো দুটা ক্লজৰ দুইটা ক্লজেই কি ক্লজ ইন্ডিপেন্ডেন্ট ক্লজ দুইটা ক্লজ সেপাৰেট কৰি দিলেও দুইটাই ইন্ডিপেন্ডেন্টলি চলিব পাৰিব ঠিক তেনেকে আমি এইটোও পাইছো he is ill so he cannot go to school ইয়াতো দুটা পাইছো দুইটাক যদি আমি ভাঙিও দিও তেতিয়া হলে দুইটাৰ এক্সিস্টেন্সটো বজাই ৰাখিব পাৰিব তাৰ মানে এই দুইটাও কি ইন্ডিপেন্ডেন্ট ক্লজেই হয় ইন্ডিপেন্ডেন্ট তাৰ মানে আমি বুজি পালো যে এইটো কম্পাউন্ড সেন্টেন্স আমি কি বুজি পালো যে কম্পাউন্ড সেন্টেন্সৰ কি থাকিব more than one clause আৰু আটাইকেইটা ক্লজেই কি হ'ব ইন্ডিপেন্ডেন্ট সেকেন্ড পৰিয়ালটোৰ নিচিনা আটাইকেইটা মুৰব্বী যেনেকে দুটা মুৰব্বী আছিল দুইটাই যেনেকে ইন্ডিপেন্ডেন্ট আছিল ঠিক তেনেকে এই ক্লজ এই পাৰ্টিকুলাৰ সেন্টেন্সটো অৰ্থাৎ কম্পাউন্ড সেন্টেন্সত এটাতকে বেছি ক্লজ থাকিব আৰু আটাইকেইটা ক্লজেই কি হ'ব ইন্ডিপেন্ডেন্ট কোনো কাৰো ওপৰত ডিপেন্ড নকৰে এতিয়া আমি আন এটা এক্সাম্পললৈ যাম গতিকে এইখিনি নিশ্চয়কৈ ক্লিয়াৰ হৈছে সিম্পল সেন্টেন্স আৰু কম্পাউন্ড সেন্টেন্স এতিয়া আমি কমপ্লেক্স সেন্টেন্সৰ উদাহৰণ দিম কেনেকেনো কমপ্লেক্স সেন্টেন্সত এটাতকে বেছি ক্লজ থাকিব আৰু সেই তাৰে এটা ইন্ডিপেন্ডেন্ট হ'ব আৰু বাকি কেইটা কি হ'ব ডিপেন্ডেন্ট হ'ব সেইখিনি ডিসকাস কৰিম এতিয়া মই 3 নম্বৰ সেন্টেন্সটোলৈকে যাম এইটো সেন্টেন্স কি আছিল কমপ্লেক্স সেন্টেন্স এটা কমপ্লেক্স সেন্টেন্সত মই কি কৈছিলো যে মোৰ দ্যান ওয়ান ক্লজ থাকিব তাত কি থাকিব মোৰ দ্যান ওয়ান ক্লজ এটাতকে বেছি ক্লজ থাকিব গতিকে আমি এটাতকে বেছি ক্লজ থকা এটা সেন্টেন্স লম although he is poor he is happy although মই একেবাৰে সহজ এক্সাম্পল লৈছো তোমালোকে এনেকুৱা সেন্টেন্স পাই থাকা যে although he is poor he is happy ইয়াতে মই কি পালো এইটো এটা ক্লজ পালো এতিয়া আমি চাওচোন দুইটা ক্লজকে ভাঙি দিলে দুইটা ঠিকে থাকে নে ভাঙি দিলো
although he is poor. এইখিনিত আমি কিবা মিনিং পাম নে? although he is poor, তাত আমি ফুল ষ্টপ দিব পাৰিম নে? although he is poor বুলি লিখি নিশ্চয় নোৱাৰো, কাৰণ although he is poor বুলি কোৱাৰ লগে লগে আমাৰ মনত আহি যাব নিশ্চয় তাৰ পিছত কিবা লাগি আছে। সি অকলে অকলে সম্পূৰ্ণ নহয়, যদিও তেওঁ দুখীয়া। যদিও তেওঁ দুখীয়া এইখিনি কোৱাৰ লগে লগে আমাৰ মনত আহিয়ে যাব যে নিশ্চয় তাৰ পিছত আৰু কিবা আছে, লাগি আছে কিবা। গতিকে ই কি নহয়? although he is poor, এই ক্লজটো সম্পূৰ্ণ নহয়। কোন অবিহনে সম্পূৰ্ণ নহয়? এইটো অবিহনে সম্পূৰ্ণ নহয়। he is happy অবিহনে although he is poor এই পাৰ্টিকুলাৰ ক্লজটো সম্পূৰ্ণ নহয়। তাৰ মানে আমি ইয়াক যদি ইয়াৰ পৰা সেপাৰেট কৰি দিও এইটোৰ পৰা, তেতিয়া হলে ইয়াৰ এক্সিস্টেন্সটো কি হৈ যাব? নাইকিয়া হৈ যাব। ইট উইল বি মিনিংলেছ। ই কি হৈ যাব? মিনিংলেছ হ'ব। ই কি হৈ যাব? মিনিংলেছ। যেনেকে আমাৰ তৃতীয় পৰিয়ালটোৰ যিজনে ইনকাম কৰা নাছিল সেইজনৰ পৰিয়ালটো যেনেকে মিনিংলেছৰ নিচিনা হৈ গৈছিল, পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছিল, ঠিক তেনেকে এই পাৰ্টিকুলাৰ ক্লজটোৰ তেনেকুৱা এটা অৱস্থা হৈছে। কাৰ অবিহনে? এইটো অবিহনে। গতিকে আমি এই পাৰ্টিকুলাৰ সেন্টেন্সটোৰ দুটা ক্লজ পাইছো, তাৰে এইটো ই কিন্তু কাৰো ওপৰত ডিপেন্ড কৰিব লগা হোৱা নাই। ইয়াক সেপাৰেট কৰি দিয়াৰ লগে লগে ই এটা মিনিং প্ৰকাশ কৰিব। হি ইজ হ্যাপি। ইটস সাফিচিয়েন্ট ফৰ হেভিং এ মিনিং। গতিকে এইটো হ'ব কি? ইন্ডিপেন্ডেন্ট ক্লজ। ইন্ডিপেন্ডেন্ট ক্লজ। ইন্ডিপেন্ডেন্ট হৈ যাব, কিন্তু ই কি হৈ যাব? ইন্ডিপেন্ডেন্ট নহয়, সি অবিহনে ইয়াৰ মিনিং নাই। গতিকে ইট উইল বি ডিপেন্ডেন্ট ক্লজ। ইট উইল বি ডিপেন্ডেন্ট ক্লজ। এটো কি হ'ব? ডিপেন্ডেন্ট হ'ব বা সাবঅর্ডিনেট হ'ব। বা কি? সাবঅর্ডিনেট। তাৰ মানে ই অবিহনে মিনিংলেছ। গতিকে নিশ্চয়কৈ আমি সিম্পল সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স সম্পৰ্কে এটা ধাৰণা পালো। আৰু নিশ্চয়কৈ আমি এতিয়া কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্সৰ মাজত ডিফাৰেন্সিয়েট কৰিব পাৰিম, কোনটো কমপ্লেক্স সেন্টেন্স আৰু কোনটো কম্পাউণ্ড সেন্টেন্স। তোমালোকৰ গ্ৰামাৰত এনেকুৱা ধৰণৰ কম্বাইন সেন্টেন্স আহে। আমাৰ কম্বাইন সেন্টেন্সত আমি এই তিনিটা সেন্টেন্স সম্পৰ্কে যদি আমাৰ ধাৰণা থাকে, তেতিয়াহ'লে আমি সুন্দৰকৈ কম্বাইন সেন্টেন্স বনাব পাৰো। এটা এটা পাৰ্টিকুলাৰ সেন্টেন্সকে আমি কম্পাউণ্ড সেন্টেন্সলৈকো নিব পাৰো, বা কমপ্লেক্স সেন্টেন্সলৈকো নিব পাৰো, বা সিম্পল সেন্টেন্সলৈকো নিব পাৰো। আমি তেনেকৈ কম্বাইন কৰিব পাৰো। এতিয়া দুটা ধৰা তোমালোকৰ এনেকুৱাকে কি দিয়া থাকে? দুটা ক্লজ দিয়া থাকে বা দুটা সেন্টেন্স এনেকৈ দিয়া থাকে, আৰু সেই সেন্টেন্স কেইটা তোমালোকক কি কৰিব দিয়ে? কম্বাইন কৰিব দিয়ে। তেতিয়া তোমালোকে এই তিনিটা ক্লজ সেন্টেন্স সম্পৰ্কে যদি সুন্দৰ ধাৰণা এটা থাকে, তেতিয়াহ'লে তোমালোকৰ সেই কম্বাইন সেন্টেন্স কৰোঁতে কোনো প্ৰব্লেম নহ'ব। গতিকে তোমালোকে সিম্পল সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স সম্পৰ্কে গোটেইখিনি থৰলি জানি লোৱা। তাৰপিছত তোমালোকে নিজে নিজে কম্বাইন সেন্টেন্স কৰিব পাৰিবা। আৰু এই সম্পৰ্কে যদি তোমালোকৰ কিবা ডাউটছ থাকে, মই নেক্সট ক্লাছত ক্লাৰিফাই কৰিম, আৰু নেক্সট ক্লাছত মই কম্বাইন সেন্টেন্স কৰাৰ চেষ্টা কৰিম। আৰু এইটো তোমালোকৰ পৰীক্ষাটো আহে, ক্লাছ 9তো আহে, নিশ্চয়কৈ HSLCটো আহে চাগে। গতিকে তোমালোকক এই সম্পৰ্কে মই নেক্সট ক্লাছত কম্বাইন সেন্টেন্স কৰাৰ কেনেকৈ কৰিব লাগে তাৰ কিছুমান মানে টিপছ শিকাই দিম, আৰু তেতিয়া তোমালোকে নিশ্চয়কৈ পঢ়িব পাৰিবা। গতিকে আজিলৈ এইখিনি কৈ মই এৰিছোঁ। ধন্যবাদ।